এইবাৰ ৰাজ্যত পুনৰ নিৰুদ্দেশ হৈছে বোৱাৰী। দেৰগাঁৱৰ ফেটা বস্তিৰ পৰা সন্ধানহীন ৰুকসানা বেগম নামৰ এগৰাকী বোৱাৰী। দেৰগাঁৱৰ পৰা কেইবাগৰাকীও বোৱাৰী চলিত মাহতে সন্ধানহীন হৈছে। দেৰগাঁও ফেটা বস্তিৰ বিতুল আলীৰ পত্নী ৰুকসানা বেগম আজি 5 দিনৰ পৰা সন্ধানহীন হৈ আছে। স্বামী আৰু পৰিয়ালে বিভিন্ন স্থানত বিচাৰ খোচাৰ কৰিও কোনো সূত্ৰপাত লাভ কৰা নাই মহিলাগৰাকীৰ। উপায়ন্তৰ হৈ দুৰ্ভগীয়া পৰিয়ালটোৱে দেৰগাঁও আৰক্ষীৰ কাষ চাপিছে। নিৰুদ্দিষ্ট মহিলাগৰাকীৰ বয়স প্ৰায় 29 বছৰ, উচ্চতা প্ৰায় 5 ফুট, বৰণ মিঠা বৰণীয়া। মহিলাগৰাকীৰ লগত আছে তেওঁৰ 5 বছৰীয়া কণমানি সন্তান। এতিয়া বোৱাৰী আৰু নাতিনীক বিচাৰি হাবাথুৰি খাইছে পৰিয়ালটোৱে। কোনো সদাশয় লোকে যদি বোৱাৰী আৰু কণমানি সন্তানগৰাকীৰ সন্ধান পায় তেন্তে উক্ত নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। নম্বৰটো হ'ল 8724096437। আন এটা নম্বৰ হৈছে 9365323895। মোৰ পত্নীৰ নাম মিছ ৰুকসানা বেগম। তাই নিৰুদ্দেশ হৈ আছে আপোনাৰ বুধবাৰৰ পৰা। বুধবাৰে ধৰক আপোনাৰ পাছবেলাৰ পৰাহে মই খবৰটো পোৱা নাই, কিন্তু গধূলিলৈকে পোৱা নাই। ঘটনাটো মানে কি, তাই দেৰগাঁৱত আছিলে, দেৰগাঁৱত মোক ফোন কৰিলে, মোক ক'লে বোলে বজাৰ কেইটামান কৰিম, ঘৰলৈ যাম আহা। তো মই ঘৰত কাম কৰি আছিলোঁ, ব্যস্ত হৈ আছিলোঁ, মানে মই যাব নোৱাৰিলোঁ। মই ক'লো মই যাব নোৱাৰোঁ, ক'লে মই ঘৰলৈকে যাওঁ তেতিয়াহ'লে। মই ঠিক আছে ঘৰলৈকে যা। মোৰ ডাঙৰ ছোৱালী পঢ়ি আছে ক্লাছ 6ত, দক্ষিণেগৰা। নাই দক্ষিণ কঠীয়াতে লিখা। তাই মোৰ ছোৱালীজনী ক্লাছ 6ত পঢ়িলে, পৰীক্ষা আদায় হ'ল, তাই কৈছে নানীকৰ ঘৰত যাম ফুৰিবলৈ। মই কৈছোঁ হ'ব যাবি বাৰু। মই কৈছোঁ মাক তালৈ গ'ল, তেতিয়া মই ইয়াক লৈ যাম, থৈ আহিম, মাকক ৰাতিপুৱা লৈ আহিম, মই কামলৈ যাওঁ, হাজিৰা কাম কৰোঁ। তাৰপৰা মই এইটো কামলৈ যাম, লগাটো সোনকালে গুচি আহিম। গুচি আহিম বুলি কৈ ছোৱালীজনী আমাৰ হেৰি মছজিদৰ টিউশ্যন থাকে, তাই টিউশ্যনলৈ গ'ল। টিউশ্যনৰ পৰা অহাৰ পিছত তাইক ক'লো ব'ল, 6টা 4:30 বাজিলে ধৰক। সেইটো সময়ত তাইক উলিয়াই লৈ গ'লো, আন্ধাৰ, তাই যাবলৈও ভয় কৰিছে। মই কৈছোঁ ব'ল যাওঁ, গুচি গ'লো। তাত গৈ সোমালো, তাত মাক আছে বুলি আমি ভাবি আছো বাৰু। তালৈ গ'লো, তাৰপৰা তাই গৈ নানীয়েকক সুধিলে মা ক'ত? তাই কৈছে মা নাই, মা ইয়াত নাই অহা বুলি ক'লে। তাই কান্দিছে। তই বিচাৰিছো, খবৰো পাইছো, হেৰি কৰিছো, নাই পোৱা। সিহঁতকো সুধিছো, সিহঁতক গোটেই ফোন চোন লগাইছে, নাই, ক'তো খবৰ খাতি একো পোৱা নাই। তেনেকে বিচাৰি আছো। দুদিনমান বিচাৰিলো, বিচৰাৰ পিছত মই বৃহস্পতিবাৰ ৰাতি গধূলি 8টা বজাত থানালৈ গ'লো। থানাত গৈ এজাহাৰ এখন দিলো, এজাহাৰ এখন দি পেলাই গুচি আহিলো। তাৰ পিছদিনাখন শুকুৰবাৰ দিনাখন আকৌ গ'লো, খবৰ খাতি একো পোৱা নাই কাৰণ থানাৰ পৰা। আকৌ গ'লো, ছাৰক সুধিলো, ছাৰে ক'লে মানে কাগজখন আমি দিলো, গোলাঘাট DC অফিচত দিলো। তাৰ পৰা আপোনাৰ হেৰি এইটো কি বুলি কয়, লোকেশ্যনটো তাৰ পৰা চাই দিব, তাৰ পৰা আমি ক'ব পাৰিম, আমি খবৰ দিম থানাৰ পৰা। খবৰ আমি এতিয়ালৈকে থানাৰ পৰা একো পোৱা নাই। পত্নীৰ লগত মোৰ ছোৱালী এজনী আছে, 5 বছৰীয়া মিছ ৰুকসানা বেগম, আৰু কোনো নাই, তাইহে আছে 2জনী। অনুৰোধ জনাইছো এইটোৱে, যদি তাই ক'ৰবাত কিবা এটা হৈ আছে, ক'ৰবাত কিবা ফচি আছে, তেতিয়াহ'লে আমাক জনালে হ'ব, আমি লৈ আহিম। আৰু যদি ক'ৰবাৰ লগত গৈছে তাই, তেতিয়াহ'লে তাই আমাক ছোৱালীজনীক দি দিয়ক, আমাক ফোন কৰি জনাই দিয়ক বোলে ছোৱালীজনী চমজাই দিব লাগে। তাই য'ত থাকে থাকক বাৰু, ছোৱালীজনী দিলে হ'ব। মই সেইটোৱে কৈছো, ছোৱালীজনীহে লাগে, বোৱাৰী নালাগে। বোৱাৰী সন্মান ৰখা নাই নহয়, সন্মান চেষ্ট কৰি থৈ গৈছে তাই। গতিকে মোক ছোৱালীজনীহে লাগে, নাতিটো লাগে। নাতিটো মোকে বিচাৰে, আপোনাৰ লগতে থাকে। মোক দাদা দাদি ক'ত গ'লি দুৱাৰ ঢুকে থাকে ৰাতিপুৱাই। কি আনি দিছে দাদু মোক, কি আনি দিছে দাদু মোক। দৰ্জা খুলি দিয়ে লওঁ, খুলি পেলাই তাৰ পৰা আহিব, নিজৰ ঘৰৰ পৰা দৰ্জা ঢুকি থাকিব, সদায় দাদু আনি দিয়ে যে। মানে ঘূৰাই লাগে আৰু মোক ছোৱালীটোহে লাগে। মই এইটোকে ক'ব খুজিছো, এতিয়া কাৰোবালৈ গৈছেও, বুধবাৰৰ পৰা অনুসন্ধান হৈছে দেৰগাঁৱৰ পৰাই, কিন্তু এতিয়া আমি এতিয়ালৈকে একো সঠিক খবৰ পোৱা নাই যে কাৰোবালৈ গৈছেও বুলি। কিন্তু আমি সেইটো হেৰি কৰা নাই, অনুসন্ধানহে হৈ আছে। কিন্তু মই এইটোৱে কওঁ, যদি ক'ৰবাত কিবা বিপদত পৰিছে তেতিয়াহ'লে তাই আমাক জনাওক, আমি তাইক লৈ আহিমগৈ উদ্ধাৰ কৰি। আৰু যদি কাৰোবালৈ গৈছে তেতিয়াহ'লে আমাক ছোৱালীজনী গতাই দিয়ক, আমাক বোৱাৰী নালাগে আৰু নাতিনী কৈছো যদি লাগে। মই ভণ্টিক লাগে। ঘূৰাই লাগে। হেৰি আমাৰ বৌ যদি কেনিবা গ'ল, কাৰোবাৰ লগত বিয়া চিয়া হ'ল, তেতিয়াহ'লে বৌ সেইফালে থাকক, আমাক ভতিজীজনী ঘূৰাই দিলে আমাক হ'ব। ভতিজীজনী ঘূৰাই দিলে আমাক হ'ব। আহিলে পেহীকে চিঞৰি থাকে তাই, ঘূৰাই লাগে। দেৰগাঁৱৰ পৰা হেমন্ত বৰা, নিউজ ডেস্ক ৰিপৰ্ট।
শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।